চাবি এই ইহঁত দুজনী চাবি সকলোকে নমস্কাৰ মোৰ এটি নতুন অসমীয়া ব্লগলৈ বুলি Happy Holi adi mutu puba বহুত দিনতে মোৰ Happy Holi মিস কৰি আছিলে সো আমি গৈ আছো কোৱা হোলি খেলিব গুৱাহাটীত হোলি খেলিব গৈছোগে কিন্তু মমি কাম কৰি আছে মই হেয়া মেহেন্দি লগালোগে মাই এই মেহেন্দি লগাই দিছে মই বিয়াতে লগালোগে আজি বিয়া লগা কাৰণে সেইকাৰণে মাই আজি Happy Holi কুছেগে মাই আজি ৰং লগামগে পোৱালি ডাক বিজয় পাৰে পিছকাৰি দি ইলিয়ানাৰ আজিকালি ইমান বেছি কথা হৈছে আপোনালোকে শুনিছেই নহয় মোক কথাই ক'ব নিদিয়ে আমি গুৱাহাটী আহি পাই গ'লোহি বাহঁতক কৈছিলোঁ যে তহঁতে ৰেডি হৈ অকণমান বাইলেণ্ডৰ পৰা ওলাই আহিবি আমি একেলগে ফুৰিবলৈ যাম যিহেতু হোলি বন্ধ সেয়েহে গুৱাহাটীৰ ঘৰলৈ বুলি আহিলোঁ এয়া ইলিয়ানা একদম এক্সাইটেড দৌলাৰে আমাৰ ইলিয়ানাৰ গান শুনিলে এতিয়া আমি চাবলৈ ক'ত আহিছোঁ আপোনালোকক জনাই আহি পাই গ'লো সেয়া বা আৰু আজি আমি গুৱাহাটীৰ ভৰলুমুখৰ পৰা উত্তৰ গুৱাহাটীলৈ হোৱা নতুন দলংখন চাবলৈ বুলি আহিছোঁ ইমান ধুনীয়া বনাইছে ন আমি অৱশ্যে হোলি বন্ধতে গৈছিলোঁতো তেতিয়ালৈকে অপেন কৰা নাই গাড়ী মটৰ যাবলৈ দিয়া হোৱা নাছিলে কিন্তু মানুহক খোজকাঢ়ি দলংখন চাবলৈ দিছিলে এইটো সুযোগতে আমিও চালোগৈ দলংখন খুব ধুনীয়া বনাইছে অসমৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানে গুৱাহাটীখন একেবাৰে স্মাৰ্ট চিটিৰ দৰে কৰি পেলাইছে গুৱাহাটীখন কি গোটেই অসমখনে বহুত উন্নতি কৰিছে ইমান দুষ্ট কৰিছে টপু চোৱা ভণ্টিক পিটি দিবা দুষ্ট কৰিছে ন আৰু আমাৰ ইহঁত দুজন ইমান উৎপাত কৰি গৈছে এতিয়া আৰু উত্তৰ গুৱাহাটীলৈ যাবলৈ দিগদাৰ নাই আগতে ফেৰী পাৰ হৈ ব্ৰহ্মপুত্ৰৰ ওপৰেদি উত্তৰ গুৱাহাটীলৈ বুলি যাব লগা হৈছিলে চাকৰি কৰা বা কলেজ স্কুল পঢ়ি থকাৰ ষ্টুডেণ্টবিলাকৰো আগতেও প্ৰব্লেম হৈছিলে এতিয়াৰ পৰা কিন্তু আৰু সেইখিনি প্ৰব্লেম নাই যিহেতু দলংখন হৈ গ'ল গাইজ বুলি কৈ দিয়া হেল্ল' গাইজক কৈ দিয়া Hello guys আজি আমাৰ পুবা মাংস ভাত খাবগে বহুত মজা আহিব আজি তাতে আইচক্ৰীম খাই ল'লো চবে আৰু এতিয়া আমি আহিছিলোঁ উজান বজাৰৰ ব্ৰহ্মপুত্ৰ পাৰত নতুনকৈ খোলা সতী ৰাধিকা পাৰ্কখন চাবলৈ কিন্তু হোলীৰ কাৰণে বোলে বন্ধ আছে সেইকাৰণে আমি ভাবিলোঁ সকলোৱে পেট পূজাকে কৰি যাওক সেয়েহে ইভিনিং স্নেক্স কিবাকিবি খাওঁ বুলি এখন ৰেষ্টুৰেণ্টত সোমালোঁ আমি গোটেই পাৰ্টিটো আমাৰ ডাঙৰ নহয় ৰেষ্টুৰেণ্টখন গোটেইখনে আমি কিনি লোৱা নিচিনাকৈ বহি ল'লোঁ আৰু এনে কৈছোঁ দেই বা দেখিছে কিবা মুডত আছে মানে মোৰ ছোৱালীজনী দুষ্ট যেন তাইক চাই আছে আৰু এইফালে মই চাওমিন আপোনালোকক দেখাওঁতে মোৰ চাওমিন পৰিয়ে গ'ল क्या खा रही हो आप चुपके এতিয়া আমি ঘৰলৈ বুলি উভতি আহিছোঁ বা ঘৰলৈ যাম বা ঘৰতে ৰাতি ডিনাৰটো কৰিম তাৰপিছত দেখা যাওক কিমান দেৰি হয় বা ঘৰতে শুই থাকোঁনে না আমাৰ নিজৰ ঘৰলৈ যাওঁগৈ যিহেতু ইলিয়ানা বা ঘৰত থাকি ভাল পায় টপুৰ কাৰণে বাৰ ছোৱালীজনীৰ কাৰণে মানে দুইজনী একদম বেষ্ট ফ্ৰেণ্ডৰ দৰে আৰু যিহেতু সৰু যদিও এয়া দুইজনীয়ে ভাত খালি মই খাম তোমালোকে খাই লোৱা Happy Holi everyone ভিডিঅ' এইফালে চোৱা খেলা দুজনী ইজনী সিজনী সানি দিয়ে গুড মৰ্ণিং এভৰিৱান আজি হৈছে নেক্সট ডে আৰু আজি হোলি চবকে মই হোলিৰ শুভেচ্ছা জনালোঁ হেপ্পী হোলি আৰু আমি যোৱাকালি মানে ঘৰতে থাকিলোঁ আৰু তাৰপিছত এতিয়া বাহঁতৰ লগত খেলিছোঁ এই দুজনী উৎপাত চাওক গাইজ মই একেবাৰে ৰাতিপুৱা মানে গোটেই ফেচেছ বেয়া হৈ আছে সেইকাৰণে মই ফেচটো দেখুওৱা নাই দেই সিহঁতৰ একবাৰতে হোলি শেষ কৰি দিলে আকৌ এয়া হৈছে নেক্সট ডে আমি মানে নগাঁও কোৱাৰ্টাৰলৈ বুলি উভতি আহিলোঁ যিহেতু স্কুল আছে অফিচ আছে ইলেনাৰ এক্সাম এখন বাকীও আছে আৰু এইফালে চাওকচোন ইলেনা শুই গ'ল তাই গাড়ীত উঠিলেই শুৱে অৱশ্যে তাই ভাগৰো লাগিছে কালি বহুত হোলি খেলিছিলে
এতিয়া আমি আহি পালোহি যোৰাবাট আৰু যোৰাবাটত হাজবেণ্ড গৈছে অকণমান দোকানলৈ আইচক্ৰীম চাইচক্ৰীম খাওঁ গুৱাহাটীত গৰম দেই বহুত গৰম পৰিছে আৰু আমাৰ এইফালে বাইদেউ শুয়ে আছে আৰু আজি প্ৰায় দোকান বজাৰবিলাক বন্ধই হয় কিয়নো হোলী আছে ৰাস্তা প্ৰায় খালী সোনকালে গৈ পামগৈ নগাঁও আমি এইফালে আনাৰস দেখা পাইছোঁ চাওঁ লওঁ নেকি শ্বিলঙৰ হয় যোৰাবাটতহে শ্বিলঙৰ বস্তুবিলাক পোৱা যায় দেই বেছিকৈ আৰু এইখিনি জেগা আহি পালে মানে মোৰ বুকুখন বিষাই উঠে এয়া হৈছে জুবিন ক্ষেত্ৰ মোৰ এতিয়াও বিলিভ নহয় যে জুবিন দা আমাৰ মাজত নাইকিয়া আমি এতিয়া চিতাজখলাত আহিছোঁ একাপ চাহ খাম তাই মইহে আহিছোঁ চিতাজখলাৰ চাহকাপ খাই এনেও বহুত বেছি ভাল লাগে আৰু এইখনেই হৈছে ফেমাছ চিতাজখলা আমুলি আছিল চাগে জেগাটোৰ নাম তাতে আছে আৰু চাহকাপ চাওকচোন কালাৰটো ইয়াতে যে মই চাহ গুৱাহাটী অহা যোৱা কৰোঁতে খাওঁৱেই আৰু বেলেগ কিবা কিবিও খাবলৈ পায় দেই আৰু ইমান মানুহ হয় ন গধূলি টাইমততো বহুত বেছি মানুহ হয় হোলী বুলি এয়া মানে নাচ গান কৰিছে মই অকণমান ক্লিপ ৰাখি থ'লোঁ আৰু ভিডিঅ'টো মই ঘৰত আহি মানে এণ্ড নকৰিলোঁৱে পাহৰিয়ে গ'লোঁ ঘৰত আহি পেলাই এণ্ডিং কৰিব পাহৰি থাকোঁ আৰু যে মই ভইচ অভাৰ কৰিলোঁ তাৰ বাবে মই খুব দুখিত কিয়নো মই ভালদৰে ভইচবিলাক তাতে কোৱা নহ'লে কথাবিলাক সেইকাৰণে পিছত ভইচ অভাৰ কৰা হ'ল মোৰ ভিডিঅ'বিলাক চাই থাকিব কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব